নমস্কাৰ। আজি আপোনালোকৰ ওচৰত ইংলিছ মিডিয়াম স্কুলৰ ওপৰত অলপ কথা ক'বলৈ গৈছোঁ। গতিকে আমাৰ ল'ৰা ছোৱালী মেক্সিমাম আজিকালি ইংলিছ মিডিয়াম স্কুলত পঢ়ে বা নপঢ়ে, পঢ়িলেও একো নাই, নপঢ়িলেও একো নাই, কিন্তু এই ভিডিঅ'টো আপোনাৰ কাৰণে এজ এ ৰেছপন্সিবল গাৰ্ডিয়ান বা পেৰেণ্টছ খুব ইম্পৰ্টেণ্ট। এতিয়া চাওক, আমি ইংলিছ মিডিয়ামত পঠিয়াইছোঁ কিয়নো আমি ভাবোঁ যে আমাৰ ষ্টুডেণ্টখিনি ইংলিছ মিডিয়াম স্কুলত পঠিয়ালে ইংলিছটো ভাল হৈ যাব, আৰু নাম্বাৰ ছেকেণ্ডটো কম্পিটিটিভনেছটো আহি যাব। হয়, কম্পিটিটিভনেছটো আহি গৈছে মেক্সিমামৰ, গতিকে ইয়াৰ ওপৰত একো কথা ক'বলৈ নাই, কিন্তু ইংলিছটো কিয় ইম্প্ৰুভ হোৱা নাই সেইটো এটা কুৱেশ্যন। এতিয়া যদি সঁচাকৈ কথাটো কোৱা হয়, তেতিয়াহ'লে আমি দেখোঁ 90% বা 95% অফ আৱাৰ প্ৰাইভেট ইনষ্টিটিউশ্যনছ সেইটো ইনভাইৰমেণ্টটো দিব পৰা নাই। গতিকে সেই ইনভাইৰমেণ্টৰ কাৰণে আমাৰ ল'ৰা ছোৱালীখিনিয়ে ইংলিছ ইম্বাইব কৰিবলৈ অসমৰ্থ হৈছে। গতিকে ইয়াৰ কাৰণে আমি কেনেকৈ নিজৰ ষ্টুডেণ্টৰ নিজে টিউটৰ বা নিজে টিচাৰ হ'ব পাৰোঁ সেইটো আপোনালোকে ভালকৈ চাওক। এতিয়া ইয়াত বহুত পঢ়া শুনা কৰা মানুহ আছে, গতিকে আপোনালোকৰো থটছখিনি ইয়াত দি দিব পাৰে কমেণ্ট বক্সত, গতিকে আপোনালোকক ৱেলকাম। এতিয়া মোৰ আণ্ডাৰষ্টেণ্ডিঙৰ মতে এতিয়া আমি ষ্টুডেণ্টৰ নামত ইমান টকা পইচা খৰচ কৰিছোঁ কিয়নো আমি দেখিছোঁ যে ইংলিছৰ দাম বাঢ়িছে। যদি আমি ইংলিছত কথা ক'ব পৰা নহওঁ বা ইংলিছত আমাৰ কমেণ্টটো নাথাকে, তেতিয়াহ'লে ইভেঞ্চুৱেলি আমাৰ ল'ৰা ছোৱালীখিনিয়ে পেনিক কৰিব। গতিকে এনেকুৱা এটা যুগত যদি ইংলিছক আমি ইগন'ৰ কৰোঁ, তেতিয়াহ'লে আমাৰ সেইটো মুঠেও মানে বেনিফিচিয়েল নহয়। গতিকে হয়, আমাৰ নিজৰ লেংগুৱেজ আছে, ভাৰ্নিকুলাৰ লেংগুৱেজেছ, সেইবিলাক আমি জানিবই লাগিব, কিন্তু ইংলিছক আমি ইগন'ৰ কৰিব নোৱাৰিম। এতিয়া তাৰ কাৰণে আমি ইমান টকা পইচা খৰচ কৰিছোঁ, টিউশ্যন লগাই দিছোঁ, স্প'কেন ইংলিছ ট্ৰেইনিং এইবিলাকো কৰাইছোঁ, কিন্তু তাতো ইম্প্ৰুভ হোৱা নাই। কিয়নো আমি ধ্যান দিছোঁ, তেওঁলোকে আমাক শিকাইছে যে প্ৰেক্টিছ কৰিলে হৈ যাব বা প্ৰাইভেট ইনষ্টিটিউশ্যনত পঠিয়ালে হৈ যাব, কিন্তু প্ৰাইভেট ইনষ্টিটিউশ্যনত এজ আই হেভ অলৰেডি ট'ল্ড ইউ ইনভাইৰমেণ্টটো নাই, আৰু ছেকেণ্ডটো আমাৰ যিটো প্ৰেক্টিছ সেইটো আমাৰ কনফিডেঞ্চ নোহোৱাকৈ প্ৰেক্টিছ কেনেকৈ হ'ব, এইটো এটা কুৱেশ্যন। এতিয়া তাৰ কাৰণে চিফ ৰিজনটো কি, চলিউশ্যন ক'ত? আমাৰ কাণৰ লগত আছে, যিটো আমাৰ চিফ ৰিজন। যদি আমি নিজৰ কাণখিনি হেবিচুৱেল কৰাব পাৰোঁ ইংলিছ শুনিবলৈ, তেতিয়াহ'লে অট'মেটিকেলি আমাৰ লেংগুৱেজটো ইম্বাইব কৰা যিটো মানে কেপাচিটি, সেইটো অট'মেটিকেলি ইম্প্ৰুভ হৈ যাব। গতিকে আমি নিজৰ ষ্টুডেণ্টৰ কাণ ঠিক কৰাব লাগে। আমাৰ কাণ যেনেকৈ আমাৰ ভাৰ্নিকুলাৰ লেংগুৱেজবিলাক শুনিবলৈ হেবিচুৱেল, অসমীয়া যিটো নেপালী, ভোজপুৰী, হোৱাটছএভাৰ, আমাৰ সেইবিলাক শুনিবলৈ হেবিচুৱেল, কিন্তু ইংলিছ শুনাৰ কাৰণে হেবিচুৱেল নহয়। গতিকে ইয়াৰ কাৰণে আমি হেবিচুৱেল কৰাৰ কিছুমান টেকনিক আছে, গতিকে আমিও জানো কিন্তু নকৰোঁ। চাওক, আপুনি যদি নিজৰ সৰু সৰু বাচ্ছা আছে, গতিকে সিহঁতে কাৰ্টুন নেটৱৰ্কটো চাবই। গতিকে কাৰ্টুন নেটৱৰ্কৰ যিটো লেংগুৱেজৰ মূৰটো ইংলিছ কৰি দিয়ক। 2-3 দিন অশান্তি পাব, 15-20 দিনত আপুনি ৰিজাল্টটো পাই যাব যে ষ্টুডেণ্টটোৱে ইংলিছত যিটো মানে কনফিডেঞ্চ লাগিছিলে সেইটো পাইছে, কিয়নো আমাৰ কাণৰ লগত আমাৰ ফ্লুৱেঞ্চি থাকে। ইংলিছৰ নিজৰ এটা ষ্ট্ৰেছ আছে, পেটাৰ্ণ আছে, পিচ আছে, ৰিদম আছে। সেই চবখিনি আমাৰ ষ্টুডেণ্টখিনিয়ে বা আমি যেতিয়া আমাৰ হিয়াৰিং কেপাচিটিটো বিল্ড কৰিম, তেতিয়াহ'লে এইবিলাক চব আমাৰ মাজত আহি যাব, আমাৰ ভিতৰত সোমাই যাব। গতিকে যদি আপোনাৰ ষ্টুডেণ্টখিনি অলপ ডাঙৰ, তেতিয়াহ'লে ইংলিছ মিউজিক শুনাওক, ইংলিছ ছংছ শুনাওক, লিৰিকেল, সেইবিলাক প্ৰথমতে ছাবটাইটেল দি পেলাই শুনক। যেনেকৈ ফেমাছ ইংলিছ স্পীচেছ চাওক, সেইবিলাক চাওঁতেও আপোনাৰ হিয়াৰিং কেপাচিটি, সেই চব বস্তুখিনি আমি ইম্বাইব কৰিব পাৰিম, লেংগুৱেজৰ স্কিল, যিবিলাক নুৱেঞ্চেছখিনি থাকে। গতিকে মই ভাবোঁ, বা যিবিলাক মানুহে এই বস্তুটো ভালকৈ চাইছে, তেওঁলোকে এইটোৱেই ক'ব যে প্ৰথমতে আপোনাৰ হিয়াৰিং কেপাচিটিটো ঠিক কৰিলেহে আপোনাৰ যিটো লিংগুইষ্টিক স্কিলছ সেইটো আপুনি ভালকৈ ইম্বাইব কৰিব পাৰিব। গতিকে এইটো কাম কৰক উইথ ডিচিপ্লিন, কনচিয়াছলি, আৰু আপোনাৰ যিহেতু তাৰ ওপৰত ইণ্টাৰেষ্ট আছে, গতিকে ইণ্টাৰেষ্টটো ভালকৈ দি পেলাই কৰক। ডেইলি ½ এন আৱাৰ আপুনি ৰিজাল্টটো পাই যাব, আৰু যেতিয়া ৰিজাল্টটো পাব মোক কমেণ্ট বক্সত জনাব। গতিকে আপুনি নিজৰ ষ্টুডেণ্টক গ্ৰ' কৰিবলৈ হেল্প কৰক, যাতে পিছত পেনিক কৰিবলগীয়া নহয়। চ' থেংক ইউ ভেৰি মাছ।